অসমৰ প্ৰায় 14% ষাঠিৰ ঊৰ্ধৰ জনসাধাৰণৰ একমাত্ৰ সৰ্ববৃহৎ সংগঠন অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ 24তম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ অসমজুৰি অনুষ্ঠিত কৰা হৈছে। হোজাই জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত আৰু হোজাই সদৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ব্যৱস্থাপনাত আহ্বানত আজি দিনজোৰা কাৰ্যসূচীৰে হোজাই সাহিত্য দিৱসৰ 24তম প্ৰতিষ্ঠা দিৱসটো পালন কৰা পুৱা পতাকা উত্তোলন পিছত 3 বজাৰ পৰা মুকলি সভা আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হৈছে। হোজাই সদৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি শ্ৰীযুত সুৰেন্দ্ৰনাথ ডেকাদেৱৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট বক্তা হিচাপে আমি নিজে উপস্থিত আছিলোঁ আৰু আমি সঁচাকৈ বৰ আনন্দিত যে আজি সুন্দৰ সভাখন হোজাই সদৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে আজিৰ সভাত হোজাই অঞ্চলৰ জ্যেষ্ঠ শিক্ষাবিদ সমাজখন বনবৈধৰ বৰাদেৱৰ হোজাই সদৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন দিনকেইটাত সাহসেৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰাই মুখ্য বিশেষ সম্বৰ্ধনা সদস্য সকলোবোৰ যদি আমি নাগৰিকসকলে এনেকৈ মুকলি হিচাপে মঞ্চ নহ'লে